ইয়াতে গৰু কাটি পেলাইছে, ওচৰত আমাৰ খেতি আছে। আমিও মাজে সময়ে তাত জিৰাই চাহ খাওঁ, কেতিয়াবা ভাত খাওঁ। আমিও দুপৰীয়া আহোঁ, তাতে বহোঁ। আমি তাত আজি এনেকুৱা এটা কৰিছে দুৰ্বৃত্তই, আমি বহা জেগাত, আমি খোৱা জেগাত। আমি দুখ পাইছোঁ এই বিষয় লৈ। আৰু ইয়াৰ সঠিক তদন্ত কৰিব লাগে। প্ৰশাসনৰ আমাৰ এটাই অনুৰোধ, এই বিষয় লৈ সঠিক তদন্ত কৰিব লাগে। মাৰিবলৈ বাল্টিং দিবলৈ আহিছিলোঁ, আহি পেলাই চালোঁ ইয়াত কিবা তেজ আছে, গৰু কাটা। বাল্টিং ল'বলৈ আহোঁতে মানে দেখা পাইছোঁ। দেখা পাই পেলাই মই ভয়ত দৌৰি পেলাই গুচি গ'লোঁ। গৈ পেলাই দাদাক আনিছোঁ। দাদাই মোক পঠিয়াইছে যেন বাল্টিং লৈ আহ, খেতিত সাৰ পেলাওঁ। এইটোৱে আৰু। আমি দুজনে একেলগতে খেতি কৰোঁ। 11:30 দিনৰ। এয়া আমাৰ হ'ল আমাৰ খেতি কৰা জেগাত আমি কেম্প এখন মানে জিৰাবলৈ কাৰণে আমি হাজিৰা চাজিৰা লৈ পেলাই আমি কেম্প এখন বনাইছিলোঁ। আমি তিৰপালৰ ঘৰ এখন বনাইছিলোঁ। আজি প্ৰায় 7 বছৰ 8 বছৰ ধৰি পেলাই এনেকুৱাই মানে আমি এনেকুৱাই আমি ঘৰ পোৱালিতে আমি জিৰাওঁ কৰোঁ, কাম কৰি পেলাই আমি ধৰ কোৰ চোৰ থৈ পেলাই আমি সকলো দিনে আমি তাত মানে জিৰণি লওঁ। এই আজি ৰাতিৰ ভিতৰত কোনোবা গৰু কাটি একদম খাস্তাং কৰি থৈ দিছে, তেজ পেটুকুৱা এনেকুৱা পেলাই কৰিছে। কোনে কৰিছে আমি ক'বলৈ নোৱাৰোঁ। পুখুৰীত পেলাই কৰি থৈ গৈছে। তেওঁলোকে কোন হয় আমি ধৰিব পৰা নাই। আৰু আমি এতিয়া বৰ্তমানে প্ৰশাসনকো আমি জনাই থৈ আহিছোঁ, তেওঁৱে চাওকহি। আৰু আমি বিধায়কো কৈছোঁ যে তেওঁলোকেও এখন চাওক, এই বস্তুটো দেখিছে, তদন্ত কৰক। এইটোৱে আমাৰ কাৰো ওপৰত সন্দেহ নাই। খেতিটো আমালোকৰ, আমাৰ এই মইনুল হক ভাই আৰু মই ক্ষীৰত বড়ো, তেওঁ মইনুল হক, এই দুজনে আমি আজি প্ৰায় 8-10 বছৰ ধৰি পেলাই আমি খেতি পথাৰ কৰি থাকোঁ। ৰাতি হৈছে এইটো, এই ঘটনাটো ৰাতি। মই সদায় দিনে 4টা বজাত আহোঁ। আজি মই মানে অহা নাই, কিয় মানে আহিলেতো মই 4টা বজাতে গম পালোঁ হয়। কিন্তু এতিয়া আমি মানে আৰু এটা খেতিত মানে সাৰ চাৰ লৈ গৈছোঁ। তেতিয়া মানে ইয়াৰ পৰা আমি বাল্টিংকেইটা লৈ যাবলৈ আমি মাইনুল ভাইক পঠিয়াইছিলোঁ। তেতিয়া মাইনুল ভাই দৌৰি ঘতৰি একদম ভয়ত দৌৰি সি একদম মানে প্ৰায় আধা কিলোমিটাৰ দৌৰি পেলাই আৰু এটা খেতিত দৌৰি গৈছে। ভাই এনেকুৱা কৰিছে কৈ পেলাই কান্দি কুন্দি সি মানে গৈছে যে এনেকুৱা তেজ পেলাইছে, কি কাটিছে কি কাটা নাই একো নাজানো, আহকচোন আহক কৈ পেলাই সেই গ'লোঁ। তেতিয়া মই চালোঁ বোলে দূৰৈ পৰাই চাওঁ কি বস্তু কাটিলে। বোলে হয় গৰু কাটি একদম মানে এনেকুৱা তেজ একদম কেম্পত পেলাই পেটুকা সম্পূৰ্ণ পেলাই থৈ গৈছে। এই মদাৰতলিত এয়া আমাৰ এই পথাৰত মাটিখিনি বেলেগ এজনৰ আমি আধি খেতি কৰি থাকোঁ, মানে চুক্তি খেতি কৰি লৈ থাকোঁ। মোৰ নাম ক্ষীৰত বড়ো আৰু তেওঁ মইনুল হক। তেওঁ লৈ মানে সিও চুক্তি মাটি কৰি থাকে, ময়ো কৰি থাকোঁ। আজি প্ৰায় 8-10 বছৰ ধৰি আমি খেতি কৰি থাকোঁ ইয়াত। মইনুল হকে দেখিছে, ফাৰ্ষ্ট দেখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।